25 ডিচেম্বৰ তাৰিখে পালন কৰা হয় বৰদিন বা খ্ৰীষ্টমাছ। এই বৰদিন বা খ্ৰীষ্টমাছৰ বিষয়ে যদি আপোনালোকে চমুকৈ জানিব বিচাৰে তেন্তে চাওক আজিৰ মোৰ এই ভিডিঅ'টো। আৰু আপোনালোকে যদি খ্ৰীষ্টমাছ বা বৰদিনৰ বিষয়ে অধিক ভালকৈ জানিব বিচাৰে বা ৰচনা লিখিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাব পাৰে। তেন্তে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিচেম্বৰ বৰদিন। খ্ৰীষ্টান ধৰ্মৰ লোকৰ বাবে বৰদিনৰ দিনটো এটা ডাঙৰ দিন। এই দিনটো যীশু খ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰা হয়। এই দিনটোত মানুহে প্ৰাৰ্থনা কৰিবলৈ গীৰ্জালৈ যায়। খ্ৰীষ্টান লোকসকলে এই দিনটো ধুমধামেৰে আৰু উৎসাহেৰে উদযাপন কৰে। সান্তা ক্লজ আৰু খ্ৰীষ্টমাছ গছক এই দিনটোৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা হয়। বৰদিনৰ দিনা শিশুক উপহাৰ দিয়ে সান্তা ক্লজে। বৰদিনৰ দিনা মানুহে একগোট হৈ পাৰ্টি কৰে আৰু লগতে নিজৰ ঘৰ সজাই তোলে। ঘৰটো সজাবলৈ মানুহে বৰদিনৰ গছ ৰোপণ কৰে আৰু উপহাৰ, লাইট আৰু কপাহ বৰফ বনাই অতি ভালকৈ সজাই তোলে। লগতে সান্তা ক্লজ আৰু খ্ৰীষ্টমাছ ট্ৰিৰ ষ্টিকাৰ লগাই বহু ধৰণে সজোৱা হয়। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ হ'ল বৰদিনৰ গছজোপা। কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু শ্বপিং মলতো বৰদিনৰ গছ সজোৱা হয়। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।